শুনিবলৈ পাইছে হয় শুনিছো ঠিক আছে শুনিছো এতিয়া এই নতুন চৰকাৰখনে যোৱা কেইদিনত দেখিছোঁ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে কালি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে কৈছে যে এখন নতুন আইন বৰ্তমানৰ মন্ত্ৰী বিধায়ক প্ৰাক্তন মন্ত্ৰী বিধায়ক আৰু লগতে আমোলা আৰু অৱসৰপ্ৰাপ্ত আমোলা বিষয়া সকলোৰে আয় সম্পত্তি সকলোৰে হিচাপ লোৱা হ'ব আৰু যি যদি আয় বহিৰ্ভূত যদি সম্পত্তি থাকে তেনেহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বাজেয়াপ্ত কৰিব এই আইনখনে কিমান কাম কৰিব আপোনাৰ মতে হয় এইখনটো আগৰ পৰাই চলি আছে আগেও দিছিলে আমাৰ দিনতো আমি দিছিলোঁ কেতিয়াবা নিদিয়ে হেৰি বেলেগ কথা এইখন আইন আজিৰ আইন নহয় আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত যেতিয়া মন্ত্ৰী আছিলোঁ তাতো দিব লাগে এইটো এটা নৰ্মেল আইন এইখন নতুন আইন নহয় আৰু নতুন আইন হ'লে সেই নতুন আইনখন প্ৰস্পেক্টিভ হয় পাছ কৰাৰ পিছৰ পৰাই হ'ব সেইকাৰণে আজিৰ এক্সিষ্টিংখিনিক ধৰিবলৈ হ'লে আজিৰ আইনখন লাগিব এখন নতুন আইন নহয় নেকি এখন নতুন আইন বুলি কৈছে খচৰা প্ৰস্তুত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে নহয় এখন আছে প্ৰিভেনশ্যন অফ কৰাপশ্যন এখন চালে হ'ল আমি ধৰিছে কেনেকৈ আজি যে আমাৰ ফৰেষ্ট অফিচাৰজনক ধৰিলে সেইটো ক'ৰ পৰা ধৰিলে ডিছপ্ৰপৰ্চনেট নন চ'ৰ্চ অফ ইনকাম আগে যে এইবিলাক যে কেছবিলাক হৈ আছে আজি ইমান দিন আজি বিষয়বিলাকৰ সেইটোৱে প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট মই একজেক্টলি ছেকশ্যনটো নাই নহ'লে আমি যে এইবিলাক আজি ক'ৰ পৰা ধৰিছে যে তেওঁ নন চ'ৰ্চ অফ ইনকাম যে বিভিন্ন চ'ৰ্চৰ পৰা আছে তাতকৈ যদি ডিছপ্ৰপৰ্চনেট টু হিজ নন চ'ৰ্চ অফ ইনকাম জমা আছে মই মাজতে এটা অনুমতি বিচাৰিছোঁ আপোনাক এটা কথা ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী সোণোৱালে কৈছে যে এই বছৰৰ ভিতৰত জমা দিব লাগিব সকলো মন্ত্ৰী বিধায়কে প্ৰাক্তন মন্ত্ৰী বিধায়কে আমোলা বিষয়া যিসকল বৰ্তমানৰ আৰু আগৰ সেই ডেডলাইন বান্ধি দিয়া হৈছে 30 জুন পৰ্যন্ত ৰিটাৰ্ণ দাখিল কৰিব লাগিব তাৰ হয় কওক নহয় আমাৰ দিনতো আছিল হয় অফিচাৰবিলাকে দিবই লাগে এইটো তেওঁলোকৰ অফিচাৰ নিয়মেই এইটো অফিচাৰবিলাকে 1 and 2 অফিচাৰে এইটো নতুন নিয়ম নহয় বুজা নাই এতিয়া যোৱা এক মাহত এই চৰকাৰখনৰ কি চকুত লগা কাম আপোনাৰ কি চকুত পৰিছে কি কাম কৰিছে আপোনাৰ চকুত কি পৰিছে নতুন কিবা কাম কৰিছে নে নাই নহয় তেওঁলোকে নতুন কথা কৈছে কিন্তু কামত ফিল্ডতে দেখিম আমি হয় কথাবিলাক ভাল কথা কৈছে মই নকওঁ কথাবিলাক আমি ইমপ্লিমেণ্টৰ পিছতে আমি ক'ব পাৰিম আজি এক মাহত মই নকওঁ কথা ভাল কৈছে তেওঁলোকে যিবিলাক কাম কৰিবলৈ লৈছে মই ভাল কাম কৰিছে বুলিয়ে ক'ম কিন্তু এইখিনি কাম ইমপ্লিমেণ্ট কিমান কৰে আমি এমাহততো আজি ক'ব নোৱাৰোঁ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফলাফল কি ক'ব এসপ্তাহৰ ভিতৰত ফলাফল দিলে অসম লোকসেৱা আয়োগৰ ফলাফল এসপ্তাহত দিলে আপুনি কি বুলি ক'ব ভাল বুলি কৈছোঁ নে এইটো কাম নহয় জানো মই ভাল বুলি কৈছোঁ আৰু যোৱাবাৰনো ক'ত মইতো ভাল বুলিয়ে কৈছোঁ আৰু আগৰবিলাক চব কাৰাপ্ট আছিল নেকি তাৰমানে আগৰবিলাকৰো নাই পোৱা হয় আজি মই ভাল বুলি নাই বুলি নকওঁ আগৰবিলাক আছিল আগৰখিনি যিমান অফিচাৰ দিলে তেতিয়াহ'লে কাৰাপ্ট আছিল নেকি এতিয়া আছে যে ধৰক গগৈ আপোনাৰ প্ৰতি মোৰ সন্মান আছে আপুনি নধৰিলে এতিয়া ধৰিব গগৈ আপোনাৰ প্ৰতি মোৰ সন্মান আছে আপুনি দীৰ্ঘকালৰ আপুনি অসমৰ মুখ্যমন্ত্ৰী মোৰ সন্মান আছে মই সন্মান সহকাৰে এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ এইবাৰ ভাইভা হ'ল ভিডিঅ'গ্ৰাফি হ'ল এসপ্তাহৰ ভিতৰত APSC ফলাফল দিলে আপোনালোকৰ চৰকাৰে কিয় দিব পৰা নাছিল 5 দিনৰ ভিতৰত দিলে 5 দিন ভাল কৰিছে বুলি কৈছোঁ আমি নোৱাৰিলোঁ ভাল হ'ল তেওঁলোকে ভাল কাম কৰিছে ভাল পাইছোঁ আৰু তেওঁলোকে ভাল কামটো মই বেয়া বুলি ক'ম নেকি মই বেয়া বুলিতো কোৱা নাই আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে কৈছে বেয়া বুলি কোৱা নাই ঠিক আছে এইটো এটা সুন্দৰ আপোনালোকে কৈছে গঠনমূলক বিৰোধী আৰু আজি গঠনমূলক বিৰোধী হিচাপে আপুনি প্ৰশংসা কৰিছে এইটো গণতন্ত্ৰৰ বাবে ভাল খবৰ আৰু যিসকল দুৰ্নীতিগ্ৰস্ত বিষয়া মহৎ তালুকদাৰৰ বিষয়া অভিযোগ উঠিছে তেওঁলোকে যোৱা 15 বছৰ বা 10 বছৰ যথেষ্ট কৰোণাৰে টকা তেওঁলোকে গোটাইছিল আৰু ইয়াত জড়িত আছিল বিভিন্ন স্তৰৰ বিষয়া সেয়া আপোনালোকে চকু দিয়া নাছিল বুলি কৈছে বৰ্তমানৰ চৰকাৰে ধৰিলে বুলি কৈছে এখন চৰকাৰে কি ক'ব আপুনি মহৎ তালুকদাৰৰ দৰে বিষয়াক আপোনালোকে ৰক্ষণাবেক্ষণ দিছিল নেকি আমি দিয়া নাই যদি ভাল কৰিছে তেওঁলোকে আৰু ধৰক কোনে বেয়া পাব এতিয়া মহৎ তালুকদাৰ ধৰক মই বেয়া পাইছোঁ নেকি ইমান পাৰে ধৰক কোনে বাধা দিছে তেওঁলোকে আৰু সেইখিনি তেওঁলোকৰ ক্ষমতা আছে আমিতো কোৱা নাই যে মহৎ তালুকদাৰ কেলৈ ধৰিছে তেওঁ ধৰিব নালাগে আমি যিমানক ধৰিব পাৰে নিৰ্মূল কৰিব পাৰে আমি সিমানেই হেৰি কৰিম কিন্তু তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে কৈছে আজি মোদী ডাঙৰীয়াই যে নিৰ্বাচনটো লোকসভাৰ একে হ'ব লাগে কাৰণ এই ছিষ্টেমটোত আজি তাত কাৰাপশ্যনটো ব্লেক মানি চলি আছে
তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে কৈছে চেণ্টাৰত যদি ব্লেক মানি চলে আজি পলিটিকেল পাৰ্টি আজি কোনে বেছি পইচা খৰচ কৰিছে আজি সকলোৱে জানে গগৈ ডাঙৰীয়া ক'ত বেলেগ বেলেগ ঠাইত মই অফিচাৰ কথা বেলেগ কথা কোৱা নাই গগৈ ডাঙৰীয়া মই এটা কথা কৈছোঁ সেইটো যদি বন্ধ কৰিব পাৰে আটাইতকৈ মই আজি মই ক'ম যে আটাইতকৈ ভাল কাম কৰিছে বুলি ক'ম মোদী ডাঙৰীয়াকো মই প্ৰশংসা কৰিম যদি আমাৰ ইলেকশ্যন প্ৰচেছটো যদি আমি কি কয় যিখিনি অখুৱা আছে যদি ভাল কৰিব পাৰে আমি কিয় প্ৰশংসা নকৰিম গগৈ ডাঙৰীয়া আপুনি এইকেইদিন প্ৰায় কৈ আছে মই শুনিবলৈ পাইছোঁ বা অসমৰ ৰাইজে ইতিমধ্যে আপোনাৰ বক্তব্য শুনিছে যে বিজেপিৰ বৰ্তমান ঠগ প্ৰবঞ্চকৰে ভৰি আছে আৰু তেওঁলোকে দুৰ্নীতিৰ কথা কয় বুলি কয় আপুনি এই কথাটো আপুনি অলপ বিস্তৃত ব্যাখ্যা কৰিব নেকি যে বিজেপিৰ কিয় আপুনি ঠগ প্ৰবঞ্চকৰে ভৰি আছে বুলি কৈছে নহয় এতিয়া মই কৈছোঁ মই তেওঁলোকে জানে তেওঁলোকে কাক মানুহ লৈছে আঁকোৱালি আজি মই নাম নকওঁ তাৰপিছত যাৰবিলাকৰ বিৰুদ্ধে আগেও অভিযোগ আছিল আজি আমাৰ কি কয় কাৰ্বি আংলঙত তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে আটাইতকৈ বেছি কৰিছিল সেইখিনিকে আঁকোৱালি লৈছে মূল তিতাবৰেৰে কি কয় ঠেঙাল কছাৰী সেইখিনিৰ ওপৰত আটাইতকৈ বেছি কৰিছিল কাৰাপ এতিয়া তেওঁলোকক আঁকোৱালি লৈছে যিমান ডেভেলপমেণ্ট তো এই মানুহবিলাক যদি আঁকোৱালি লয় এফালে কৈছে কাৰাপশ্যন চেক কৰিম এফালে কৈছে তোমালোক আহা আমাক যিবিলাকৰ এগেইনষ্টে তেওঁলোকে আনিছিলে ৰাইজে এটা প্ৰশ্ন কৰিছে গগৈ ডাঙৰীয়া ৰাইজে কৈছে বিজেপি যদি ঠগ প্ৰবঞ্চকৰে ভৰি আছে তেনেহ'লে এইখন চৰকাৰক ৰাইজে ভোট দি পেলাই কিয় শাসনলৈ আনিলে শাসনলৈতো আনিছে ৰাইজে কিয় সমৰ্থন কৰিছে 1 নম্বৰ 2 নম্বৰ কথা যদিহে ঠেঙাল কছাৰী পৰিষদৰ কথা কৈছে বা অন্য পৰিষদৰ কথা কৈছে যদিহে দুৰ্নীতিগ্ৰস্ত আছিল ব্যৱস্থা কিয় লোৱা নাছিল হয় কওক আমি নাই লোৱা তোমালোকে লৈছা তোমালোকে এতিয়া লৈ এইবিলাক আঁকোৱালি লৈছা কেলৈ মই কথাটো আমি সেইকাৰণেতো হাৰিলোঁ আমাৰতো দুৰ্নীতি হৈছিলে আমাৰোতো ক'ৰবাত ভুল হৈছিল ৰাইজে তেওঁলোকক ল'লে দুৰ্নীতিমুক্ত কৰিবলৈ আকৌ সেই মানুহখিনিক আঁকোৱালি লৈ সেইখিনিক তাৰমানে বিজেপিত যি জইন কৰে সেইখিনি যেতিয়া অনেষ্ট হৈ যায় আৰু আমাৰ থাকিলে হয় বোলে তেওঁলোক কাৰাপ আমাৰ দিনত তোমালোকৰ দিনতো কাৰাপ আমি সেইটোৱে কৈ আছোঁ হয় আমিতো কোৱা নাই আমি তুমি কাৰাপশ্যন কৰা আমি হয় ৰাইজে ভোট দিছে আমি বেয়া কৰিছোঁ কাৰণে দিছে তোমালোকে ভাল কৰা তোমালোকক তুমি বেয়া বুলি কোৱা নাই ঠিক আছে ৰাইজে আমাক দিছে ঠিক আছে আমাৰ আমিতো কোৱা নাই ভাল কৰক আৰু ধৰক যিমান ধৰে ধৰি থওক ঠিক আছে গতিকে মই আৰু এটা প্ৰসংগলৈ যাব বিচাৰিছোঁ আপুনি কৈছিল যে এই যিখন চৰকাৰ এই চৰকাৰখনে আপুনি এটা কথা কৈছিল যে মন্ত্ৰীৰ সম্পত্তিৰ তালিকা এই চৰকাৰখনে দিবলৈ কৈছে প্ৰাক্তন মন্ত্ৰীৰ সম্পত্তিৰ তালিকা দিবলৈ কৈছে এই বছৰৰ ভিতৰতে নিৰ্বাচনৰ আগতে আপুনিও কৈছে যে আপোনাৰ মন্ত্ৰীসভাৰ সকলো মন্ত্ৰীয়ে সম্পত্তিৰ তালিকা দিব আয়ৰ উৎসৰ তালিকা দিব কিন্তু আপুনি নিদিলে নিৰ্বাচনৰ আগতে দিছিল ন আপুনি নাই দিয়া প্ৰতিশ্ৰুতি নাই দিয়া ক'ত দিছে আমি দেখোন মই নিদিব পাৰোঁ আজিকালি মই হেৰিত দিয়া নাই নেকি এইখন কি ইলেকশ্যন যে উঠোতে চবেই দিলে সেইখনটো এফিডেভিট আপুনি কৈছিল অসমৰ ৰাইজৰ আগত ৰাজহুৱা কৰিব এফিডেভিট নহয় সেইখনে ৰাজহুৱা আজি চালে ওৰেখন আজি মই বুলি কোৱা নাই সেইখনটো ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশনা তেখেতৰ নিৰ্দেশনা নহয় নাই এফিডেভিট কথা কোৱা নাই গগৈ ডাঙৰীয়া নিৰ্বাচনৰ সময়ত দিয়া ঘোষণাপত্ৰ আপুনি কৈছিল অসমৰ ৰাইজৰ আগত নিৰ্বাচনৰ আগতে সকলো মন্ত্ৰীয়ে নিজৰ সম্পত্তিৰ তালিকা দিব লাগে বুলি কৈছিলে ঠিক আছে নিদিলে তো সেইখন চালেই হ'ল আজি সেইখন চালে ওলাই পৰিব নহয় আমাৰ মন্ত্ৰীবিলাকৰে হওক মন্ত্ৰী বুলি কোৱা নাই আমাৰ সব কেন্দ্ৰতে দিব মিছা কথা কয় বিজেপিয়ে হওক এজিপিয়ে হওক বুজা নাই সেইখিনি আৰু সেইখিনিতো পাব্লিক ডমিনেট আছে সেইখনেতো আছে আজি মই বুলি কোৱা নাই চবেই দিছে বুজানে নাই দিয়া বুলি মই নকওঁ কাৰণ সেইকাৰণে ইলেকশ্যন কমিশ্যনে কেলৈ বিচাৰিছে যে আমি প্ৰত্যেকজন মানুহৰ আমি যাতে চাওঁ তেওঁলোকৰ সা সম্পত্তি কিমান আছে আৰু ভৱিষ্যতে যাতে কি হয় সেইকাৰণে আমাক দিছে ঠিক আছে গগৈ ডাঙৰীয়া কেতিয়াবা আমি দিছোঁ এতিয়া এইমছৰ প্ৰসংগলৈ আহিছোঁ ঠিক আছে এইমছৰ প্ৰসংগলৈ আহিছোঁ আপুনি কৈছিল এইমছখন কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা বিজেপি চৰকাৰে কৈছে এইমছ আপুনি কৰিব নোৱাৰিলে এমাহত আহি এইমছৰ মাতি দিলে এইখন চৰকাৰে এইমছ কৰিলে এইমছখন কোনে কৰিলে মোৰ দিনত হোৱা নাই এইমছত তেওঁলোকে দিছে মইতো কোৱা নাই আমি মাতি দিছিলোঁ তেওঁলোকে দেৰি কৰিলে তেওঁলোকে এইমছত 2 বছৰ আগতে ডিকান কৰিলে তেওঁলোকে কোনে দেৰি কৰিছে মই দেৰি কৰিছোঁ নেকি এইমছ দেৰি কৰিছে ক'ত আচ্ছা এমাহত কৰিব দিব মই যদি মাটিয়ে দি থোৱা নাই হয় মাটি তেওঁলোকে বিচাৰিছে মাটি আমি দিছোঁ তেওঁলোকে 2 বছৰ আগতেতো ঘোষণা কৰিলে আজি
তেওঁলোকৰে ডিচিশ্যন এইটো আমাৰ গভৰ্ণমেণ্ট মই যদি মই অনা নাই মই কেনেকৈ আনিম এইটো ঘোষণাই কৰিছে বিজেপিয়ে কি কয় মানে মোদী চৰকাৰ তাৰ মোদী চৰকাৰে ল'ব আমাক কৈছে যে মাটি দেখুৱাবলৈ আমি মাটি দেখুৱাই দিছোঁ এইটোৱে আমি কৰিছোঁ আমি কেতিয়াও পোৱা নাই আৰু বিজেপিয়ে কৈছে আপোনাৰ দিনত 15 বছৰ থাকিলে অসমে তেলৰ ৰয়েলটি আপুনি আনিব নোৱাৰিলে বিজেপিয়ে এমাহতে আনিলে তেলৰ ৰয়েলটি 10,000 কোটি টকা ক'ত আনিলে অনা নাই ক'ত আনিলে অনা নাই আজিও অনা নাই না টকাখিনি নাহিব পাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে অসমে ৰয়েলটি পাব 10,000 কোটি টকা এইটো আপুনি কৰিব নোৱাৰিলে বুলি বিজেপি আক্ৰমণ কৰে আচ্ছা প্ৰতিশ্ৰুতি ক'লে আজি কৈছে আনি দিয়ক প্ৰতিশ্ৰুতিটো মোকো দিছিলে মোক কি কয় পেট্ৰলিয়াম মিনিষ্টাৰ ইয়াত আহি কৈছে দিম বুলি এই গুৱাহাটী প্ৰেছ কনফাৰেন্সত আজি তেওঁ দিয়া নাই দি পেলাই এতিয়া কৈছে কেছ দিব লাগে আজি ক'ত প্ৰতিশ্ৰুতিটো দিছে দিবতো লাগিবই আজিলৈকে টকা এতিয়ালৈকে ৰিলিজ হোৱা নাই এইটোৱে মই আজি ক'লোঁ জাতি কৈছোঁ যদি হৈছে মোক ৰিজাৰ্ভ বেংকৰ একাউণ্টত দেখুৱাই দিয়ক আজিওতো একাউণ্টত আছে পইচা জমা হ'ব লাগিব নে 10,000 টকা হয় 10,000 কোটি টকা আৰু টেট টিচাৰৰ যি এপইণ্টমেণ্ট আপুনি কৰিব নোৱাৰিলে টেট টিচাৰৰ ৰেগুলাৰ চেলাৰী আপুনি দিব নোৱাৰিলে নিয়মিত যি দৰমহা ভাল কৰিলে ভাল তেওঁলোকে খুব ভাল কাম ভাল কৰিলে দৰমহা ক'ত মই টকা নাথাকিলে দৰমহা ক'ৰ পৰা দিলে পইচাই নাই এফালে কৈছে পইচা নাই এফালে কৈছে তেওঁলোকে পইচা নাই এফালে কৈছে দৰমহা আজি আমি দিব নোৱাৰিলোঁ কেলৈ 2001ত কি আছিল আজি যিহেতু ইকনমিক কণ্ডিশ্যনটো মই ভাল ঠাইত থৈ গ'লোঁ আজি সেইকাৰণে নতুন দৰমহা দিব পাৰিছে আজি কাম কৰিব পাৰিছে আজি মই কৈছোঁ যে মই কি অৱস্থাত আছিলোঁ আমি দেখোন দৰমহাই দিব নোৱাৰোঁ সেইকাৰণে আজি কি অৱস্থাত আছে আজি আমি এনেকুৱা এটা অৱস্থাত থৈ গৈছোঁ যিটো অৱস্থাত তেওঁলোকে আজি দৰমহাৰ কাৰণে চিন্তা কৰিব নালাগে দৰমহাটো টেট টিচাৰে পোৱা নাই NHM কৰ্মচাৰী দৰমহা পোৱা নাছিল আপোনাৰ দিনত ক'ৰবাত কেতিয়াবা কেতিয়াবা দিল্লী ক'ৰবাত নাহিলে নাপাব পাৰে কিন্তু পইচা আছে নহয় পইচা দুদিন দেৰি হ'ব পাৰে তাৰপিছত পইচা ক'ৰ পৰা আহে দিল্লীৰ পৰা আহে দিল্লীয়ে যদি ৰিলিজ কৰোঁতে দেৰি হয় আমি ক'ৰ পৰা দিম এতিয়াও ৰিলিজ কৰা নাই দেৰি আজিও মই ক'লোঁ এই গভৰ্ণমেণ্টে আজিও কিমান টকা পাবলগীয়া আছে দেখুৱাই দিয়ক এই আজিও কৈছোঁ আজি বহুতে নাজানে RTI কৰিলে ওলাই যাব এভৰি ডে আমাৰ একাউণ্টত কিমান টকা জমা হয় কি কয় ৰিজাৰ্ভ বেংকত ডেইলি আছে কাৰণ ইয়াৰ পৰা ওলাই যায় যে অভাৰড্ৰাফ্ট হৈছে নে কি হৈছে আজিতো ইয়াত অভাৰড্ৰাফ্ট হোৱা নাই আমাৰ দিনত অভাৰড্ৰাফ্ট আমি দিব নোৱাৰোঁ বেংকে বন্ধ কৰি ৰাখে দিব নোৱাৰোঁ আজিতো সেইটো অৱস্থাত নাই ঠিক আছে গগৈ ডাঙৰীয়া মই বেলেগ এটা প্ৰশ্ন সুধিছোঁ নাই গগৈ ডাঙৰীয়া গৌতম ৰয়ৰ কথা কি ক'ব আপুনি গৌতম ৰয়ে কৈছে যে আপুনি বৰাকত যি প্ৰতিশ্ৰুতি দিছিলে যে সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে টকা নিদিলে গৌতম ৰয়ে কৈছে বৰাকত আপুনি প্ৰবঞ্চনা কৰিলে বুলি কৈছে জানো আজি কৈছে আগতে নকলে কেলে না মই সুধিছোঁ আপোনাক আপোনাৰহে কংগ্ৰেছ দল আপোনাৰহে মন্ত্ৰী তেতিয়াতো মই জানো এতিয়াতো ক'বই দুখ দিছে মই দায়ী বুলি কৈছোঁ মই চব দায়ী তেওঁলোক চব ভাল মানুহ না মই এইটো জানিব বিচাৰিছোঁ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ ভিতৰত আচলতে হৈছে কি এতিয়া আপোনাৰ মই বেয়া না কিয় কয় আপোনাক কিয় দুখ দিছে আপুনি এসময়ত আপোনাৰ মন্ত্ৰী আছিল মোৰ মন্ত্ৰীয়েতো দুখো দিছে মোক মন্ত্ৰীয়ে এৰি থৈ গৈছে এইবোৰতো হয়ে এইটো মোক মন্ত্ৰীয়ে মোক এৰি থৈ যোৱা নাই নেকি মই যাক মন্ত্ৰী বনাইছোঁ মোক এৰি থৈ গৈছে এতিয়া গালিও পাৰিব হাৰিলে মোক গালি নাপাৰি কাক গালি পাৰিব পাৰক গালি আৰু মই গালি খাম এইটো ৰাজনীতিয়ে কওক যি হওক যেতিয়া বেয়া দিন হয় চবেইতো আৰু নন্দ দুখ নে কিবা এটা আছে নহয় চব দুখ মোৰ গাতে আৰু মই দুখ পাতি লৈছোঁ আৰু অসমৰ মানুহকো মই ক্ষমা বিচাৰিছোঁ যে হয় মই বহুত ভুল কৰিলোঁ আৰু যি ভুলৰ কাৰণে মোক হয়তো বহুতে দিয়াও নাই তো ৰাইজক মই মাফে কৰিছোঁ ভুল নাই কৰা বুলি কোৱা নাই মই শেষত আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আপোনাৰ বেছি সময় নাই আপুনি কৈছিল এটা মাত্ৰ প্ৰশ্ন কৰিম আপুনি 15 বছৰৰ মুখ্যমন্ত্ৰী আৰু আপুনি দীৰ্ঘকালৰ মুখ্যমন্ত্ৰী অসমৰ ৰাজনীতিত আপুনি অভিলেখ সৃষ্টি কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ ইতিহাসত আপোনাৰ নাম থাকি যাব এতিয়া এই 15 বছৰত আপুনি আজি সকলো কথা আজি আপুনি একেবাৰে সঁচাকৈ আপুনি স্বীকাৰ কৰিছে অসমৰ ৰাইজে সেয়েহে আপোনাৰ এই কথাটো আপোনাৰ আজি ভালো পাইছে এটা কথাটো হৈছে এই 15 বছৰত আপুনি কোনটো ডাঙৰ কাম কৰিব নোৱাৰিলে আজি কৈ দিয়কচোন কোনটো কামে আপোনাক আচলতে আজিৰ অৱস্থালৈ আনিলে ডুবালে বুলি ক'ম এটা কথাত এটা শব্দত নহয় এতিয়া আমিতো নিবনুৱা সমস্যাটো পৰা নাই বানপানীটো পৰা নাই মেইনটো কি আছিলে এটা ইনফিল্ট্ৰেশ্যনটো কমপ্লিট বন্ধ কৰা নাই এতিয়া কৰক আজি বানপানী যদি আমি বন্ধ কৰিব নোৱাৰোঁ
যদি নিবনুৱাটো কৰিব নোৱাৰোঁ এইটো এটা ডাঙৰ সমস্যা এই সমস্যাটো মই কৰিব পৰা নাই এইটো আজি মই স্বীকাৰ কৰিব লাগিব হয় শেষত মই আপোনাক বিদায় দিয়াৰ আগতে সুধিব বিচাৰিছোঁ যে আপুনি আজি কৈছিল যে আপুনি এতিয়া শেৱালি ফুল বুটলে আপুনি পকা আম বুটলে আৰু বৰ্তমান আপুনি নিজকে যথেষ্ট পাতল অনুভৱ কৰিছে মূৰত বুজা নাই বুলি কৈছে আপুনি সঁচাকৈ কওকচোন আপুনি এয়া সঁচাকৈ আপুনি এই কথাখিনি আপুনি সঁচাকৈ আজি আপুনি আপুনি সঁচাকৈ আপুনি কথাখিনি ভাল পাইছে নে আপোনাৰ কাৰণে এই কথাখিনি ভাল পাইছে বুলি আচলতে কৈছেহে আচলতে আপুনি বৰ ভাল পোৱা নাই অকলশৰীয়া হৈছে কংগ্ৰেছত নহয় অকলশৰীয়াটো সকলোৱে হৈছে মই ইন্দিৰা গান্ধীক দেখা নাই নেকি আজি মোৰাৰজী দেশাইক মই দেখা নাই নেকি এইটো ৰাজনীতিৰ নিয়মে আগে মহেন্দ্ৰ মোহন চৌধুৰীকো দেখিছোঁ অসমৰ বিষ্ণুৰাম মেধিসকলকো দেখিছোঁ এইটো মই বৰংশ অলপমান ভাল বুলিহে গৈ আছোঁ মানুহটো এতিয়াও আহি আছে কম আহিছে কমটো আহিবই বুজা নাই এইটো মইতো আগতেও মই কওঁ এতিয়া নহয় মই যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলোঁ তেতিয়া মই বহুত বন্দী কওঁ যে মই ইন্দিৰা গান্ধীক দেখিছিলোঁ মানুহ নাযায় মোৰ ওচৰলৈ কোন আহিব মই জানো ৰাজনীতিৰ লাইফতে অফিচাৰে আজি যেতিয়া ৰিটায়াৰ হয় ছেকেণ্ড ইনাৰ পাই নাযায় বুজা নাই অফিচাৰেই হওক আজি সকলো ঠাইত এইটো এটা নৰ্মেল গতি নৰ্মেল এইটোত বেয়া পাবলগীয়া কথা নহয় ক্ষমতা অহাৰ লগে লগে আহি যায় আকৌ ক্ষমতা সদায় নাথাকে আৰু এইটো কথা যেতিয়া একচেপ্ট যদি কৰিব নোৱাৰে কাৰণ মই এইবাৰে নহয় মন্ত্ৰী আগতেও গৈছে হাৰিছোঁ জিকিছে কিমান বছৰ লাগিব মোৰ ৰিলেশ্যনৰ মোৰ মতে আমি যোৱাবাৰ 86ত কেনেকৈ আহিলোঁ আমিতো দেখি আছোঁ 85ৰ ইলেকশ্যন আমাৰ ইয়াতকৈ ৱৰ্ছ তেতিয়া আমাৰ 10,000 মানুহ গোট নাখায় এতিয়াতো মই দৰকাৰ হ'লে 1000 মানুহ গোটাব পাৰোঁ কিন্তু বিজেপিয়ে কয় যেতিয়ালৈকে ৰাহুল গান্ধী বিজেপিয়ে কয় যেতিয়ালৈকে গগৈ ডাঙৰীয়া বিজেপিয়ে কয় যেতিয়ালৈকে ৰাহুল গান্ধী থাকিব তেতিয়ালৈকে বিজেপিৰ ভাল হয় বিজেপি ৰাহুল গান্ধী থকালৈকে বিজেপিৰ ভাল বুলি কয় ভালেই বিজেপিৰ ভাল ভাল বিজেপিৰ ভালেই তেতিয়াহ'লে আৰু কেলৈ চিন্তা কৰিব লাগিছে তেতিয়া তেওঁলোকে চিন্তা কৰিব লাগিছে কেলৈ যদি তেওঁলোকৰ ভালেই ইমান চিন্তা কৰিব লাগিছে কেলৈ তেওঁলোকে কিয় আজি কমিউনেল পলিটিক্স কৰিব লাগিছে পলাৰাইজেশ্যন কৰিব লাগিছে যদি ইমানেই ভাল তেওঁলোকৰ গগৈ ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় আপোনাক দিয়াৰ বাবে আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি সক্ৰিয় হৈ থাকক অসমৰ ৰাজনীতিত সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আপোনাৰ দিহা পৰামৰ্শই অসমৰ জনতাক আৰু অধিক ওপৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত এখন চৰকাৰে সহায় কৰিব উন্নতিৰ ক্ষেত্ৰত মই সেইখিনি আশা কৰি আপোনাক বিদায় দিছোঁ গগৈ ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি পৰৱৰ্তী অংশত আমি ৰূপজ্যোতি কৰ্মীক পাম